নমস্কাৰ ওপেন ফৰ্মুলা আদিন জনাই আপোনালোকৰ সৈতে মই চন্দ্ৰশেখৰ চৌধুৰী আজি নিশা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ 9:04 সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু পোহৰ হোৱাৰ পূৰ্বেই এয়া শেষ হ'ব অৰ্থাৎ আমি যদি কওঁ এই সময় 4:25 পোহৰ হ'ব কিন্তু মানুহে হয়তো সেই সময়ত হোৱাপাতিৰ পৰা নুঠিব সেই কাৰণে বৰ বিশেষ চিন্তা কৰিবলগীয়াও নাই এই নিশাৰ ভাগতে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ সম্পন্ন হ'ব আৰু এই গ্ৰহণ সূৰ্যগ্ৰহণৰ আমাৰ আছে কিছু পাৰম্পৰিক দিশ বা সূৰ্যগ্ৰহণৰ আছে জ্যোতিষ শাস্ত্ৰৰ তৰফৰ পৰাও বিশেষ তাৎপৰ্য বা সূৰ্যগ্ৰহণে বিভিন্ন ক্ষেত্ৰত মানুহক এই পৃথিৱীক ধৰাপৃষ্ঠক প্ৰভাৱিত কৰাৰো অনেক কথা কিছু আহি পৰে জ্যোতিষ শাস্ত্ৰই কয় মানুহক কেনেদৰে প্ৰভাৱিত কৰে জ্যোতিষ শাস্ত্ৰই কয় কেনেদৰে ধৰাপৃষ্ঠক প্ৰভাৱিত কৰে জ্যোতিষ শাস্ত্ৰই কয় কেনেদৰে শস্য শ্যামলা পৃথিৱীখনক প্ৰভাৱিত কৰে এই সামগ্ৰিক দিশবোৰ আছে তদুপৰি আমাৰ আছে কিছু পৰম্পৰা কিছু বিশ্বাস এই সামগ্ৰিক বিষয়বোৰ সামৰি আমাৰ এই আলোচনা এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কি হ'ব কেনেদৰে হ'ব ক'ত আৰম্ভ হ'ব ক'ত শেষ হ'ব কোন কোন দেশত ইয়াৰ প্ৰভাৱ পৰিব বা সামগ্ৰিকভাৱে মানৱ জাতিৰ ওপৰত ইয়াৰ বা ধৰাপৃষ্ঠৰ ওপৰত ইয়াৰ প্ৰভাৱ কি হ'ব এই সামগ্ৰিক বিষয় সামৰি আমাৰ এই আলোচনাত অংশগ্ৰহণ কৰিছে দুগৰাকী অতিথিয়ে জ্যোতিষী আমাৰ মাজত আছে আচাৰ্য বিনয় কাশ্যপ এগৰাকী জ্যোতিষী আপোনালোকে নিশ্চয় চিনিয়েই পায় কাশ্যপ ডাঙৰীয়া মই আপোনাক এই আলোচনালৈ আদৰণি জনাইছোঁ আৰু আমাৰ লগত আছে ডক্টৰ হৰধন শৰ্মা এগৰাকী জ্যোতিষী তদুপৰি তেওঁ আৰ্যভট্ট জ্যোতিষ কলেজ আৰু গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ শৰ্মা ডাঙৰীয়া আপোনাকো এই আলোচনালৈ আদৰণি জনাইছোঁ মই পুনতেই আহিছোঁ বিনয় কাশ্যপৰ ওচৰলৈ কাশ্যপ ডাঙৰীয়া আজি 9:04 পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হ'ব আৰু পুৱতি নিশা 4:25 ইয়াৰ সামৰণি পৰিব গতিকে সূৰ্যগ্ৰহণৰ এই যিটো বিভিন্ন দিশ সামৰি আমাৰ আলোচনা হ'বই কিন্তু প্ৰাৰম্ভিক মন্তব্যত আপুনি কি ক'বলৈ বিচাৰিব চাওক এইটো যিটো সূৰ্যগ্ৰহণ আমাৰ ভাৰতবৰ্ষৰ পৰা যিহেতু দৃশ্যমান নহয় তেনেহ'লে ইয়াৰ কোনো চুটকৰ কোনো ধৰণৰ ইয়াত চুটক নালাগে আৰু ইয়াত মানাৰ কোনো মানে ইয়াতে শাস্ত্ৰসন্মতভাৱে নাই আৰু মন্দিৰ আদিত আৰামছে পূজা অৰ্চনা কৰিব পাৰি যেহেতু সূৰ্যগ্ৰহণ হ'লে যদি য'ৰ পৰা দৃশ্যমান হয় তাৰ পৰা 12 ঘণ্টা আগৰ পৰা মানে চুটক লাগি যায় ঠিক আছে কিন্তু এই সূৰ্যগ্ৰহণৰ কিছুমান উল্লেখনীয় দিশ আছে এই সূৰ্যগ্ৰহণটো লাগিব কৰ্কট ৰাশিত ঠিক আছে এই কৰ্কট ৰাশিত ৰবি দেৱতা অশ্লেষা নক্ষত্ৰৰ 3য় চৰণত থাকিব আৰু অশ্লেষা নক্ষত্ৰৰ অধিপতি হ'ল বুধ দেৱতা আৰু চন্দ্ৰ দেৱতাও অশ্লেষা নক্ষত্ৰৰ 3য় চৰণত থাকিব কিন্তু ডিগ্ৰী ৱাইজ যদি চাই ৰাশিৰ অন্তিমটো ফালে মানে 25 ডিগ্ৰীত এই সূৰ্যগ্ৰহণৰ ষ্টাৰ্ট হ'ব কিন্তু এই সূৰ্যগ্ৰহণ ষ্টাৰ্টৰ লগত কি হ'ব ৰবি আৰু চন্দ্ৰ দেৱতাৰ লগত ইয়াতে বুধ দেৱতা আৰু গুৰু দেৱতা দুটাই থাকিব কিন্তু বুধ আৰু গুৰু দেৱতা পুষ্যা নক্ষত্ৰ শনি নক্ষত্ৰত থাকিব ঠিক আছে আৰু যেহেতু এই যিটো সূৰ্যগ্ৰহণ আছে ইয়াতে পূৰ্ণ সূৰ্যগ্ৰহণ দেই এইটো আমাৰ ভাৰতবৰ্ষৰ পৰা যেহেতু দৃশ্যমান নহয় কিন্তু কিছুমান জায়গা আছে পৃথিৱীত তাৰ পৰা দৃশ্যমান হ'ব যেনে গ্ৰীণলেণ্ডৰ পৰা হ'ব আইচলেণ্ডৰ পৰা হ'ব নৰ্দাৰ্ণ স্পেইনৰ পৰা হ'ব পৰ্তুগালৰ পৰা হ'ব আৰু আংশিকভাৱে যিটো পাৰ্চিয়েলি কিছুমান জায়গাৰ পৰাও দেখা পাব ইউৰোপৰ পৰা পাব নৰ্থ আমেৰিকাৰ পৰা পাব আৰু নৰ্থ ৱেষ্ট আফ্ৰিকাৰ পৰাও ইয়াক পাৰ্চিয়েলি দেখা পাব যেহেতু ৰাতিৰ ভিতৰতে এই সূৰ্যগ্ৰহণটো হ'ব কিছুমান তথ্য মতে কি হয় যে ভাৰতত কোনো ধৰণৰ প্ৰভাৱ নপৰে কিন্তু ভাৰততো প্ৰভাৱ পৰিব যেহেতু পূজা অৰ্চনা আদিহে কৰিব নোৱাৰিব কিন্তু তাৰ যিটো গ্ৰহৰ ৰশ্মি যিটো সূৰ্য দেৱতাক চন্দ্ৰ দেৱতাই ঢাকিব তাৰ পৰা যিটো বিকিৰণ ওলাব সেইটোৱে ভাৰতবৰ্ষক কিন্তু বহুত প্ৰভাৱিত কৰিব কাৰণ কিয় 2009 চনৰ 22 জুলাইত এই কৰ্কট ৰাশিতে সূৰ্যগ্ৰহণ হৈছিল সেইটো ভাৰতবৰ্ষত দেখা পাইছিল কিন্তু এইবাৰ যিহেতু সূৰ্যগ্ৰহণটো ভাৰতৰ পৰা দেখা নাপায় কিন্তু ভাৰতবৰ্ষত অকণমান কনচিয়াছনেছ ৰাখাটো ভাল হ'ব অকণমান চিন্তা চৰ্চা কৰিব লাগিব কিন্তু দেখা শত্ৰুক আপুনি পৰাস্ত কৰিব পাৰিব নেদেখা শত্ৰুক পৰাস্ত কৰা ইমান সহজ কথা নহ'ব হয় কিন্তু ইয়াৰ পৰা যদি আমি চাওঁ যে এই সূৰ্য ৰাশিত ইম্পেক্টটো কিছুমান জায়গাত পৰিব নপৰা নহয় যেনেকৈ এই সূৰ্যগ্ৰহণৰ ফলত সিংহ ৰাশিৰ কাৰণে কুম্ভ ৰাশিৰ কাৰণে আৰু বৃষ ৰাশি আৰু বৃশ্চিক ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব আৰু এটা বস্তু আপোনালোকে যদি জানে যে এই ভাৰতবৰ্ষৰ লগত এইটো মই কিয় কাৰণে তুলনা কৰিছোঁ ভাৰতবৰ্ষ এইবাৰ কিন্তু কালপুৰুষৰ কুণ্ডলীত
যিহেতু এই সূৰ্যগ্ৰহণটো চতুৰ্থ ভাৱত পৰিছে ঠিক আছে লগ্ন ষ্টাৰ্ট হোৱাৰ লগে লগে মেঘ লগ্নত ষ্টাৰ্ট হৈ যাব আৰু 4th হাউচত এই মানে হেৰিটো পৰিব গ্ৰহণটো লাগিব ভাৰতবৰ্ষ কুণ্ডলীখন যদি আমি ভাৰত স্বাধীনতাৰ সময়ৰ যিটো কুণ্ডলী ওলাইছিল তাতো কিন্তু কৰ্কট ৰাশি আছিল ভাৰতবৰ্ষৰ আৰু সেই কৰ্কট ৰাশিতে এইবাৰো কিন্তু সূৰ্য গ্ৰহণ হ'ব তো ভাৰতবৰ্ষৰ কাৰণে এটা চিন্তনীয় বিষয় হ'ব হয় মই ভাৰতবৰ্ষৰ বাবে কিয় চিন্তনীয় বিষয় এই বিশ্লেষণবোৰলৈ আমি আহিম তাৰ পূৰ্বে মই প্ৰাৰম্ভিক মন্তব্য ল'বলৈ বিচাৰিছোঁ ডক্টৰ হৰধন শৰ্মাৰ পৰা শৰ্মা ডাঙৰীয়া আপোনাক এই আলোচনালৈ আদৰণি জনোৱাৰ লগতে প্ৰাৰম্ভিক মন্তব্যত আপুনি কি ক'ব তাকে জানিবলৈ বিচাৰিছোঁ হয় আজি ৰাতিৰ পৰা সূৰ্যৰ আমাৰ যি সূৰ্যগ্ৰহণ পূৰ্ণগ্ৰাস হয় এই পূৰ্ণগ্ৰাস যিটো সূৰ্যগ্ৰহণ ইয়াৰ বিনিময়ত যদিও আমাৰ ভাৰতবৰ্ষত ইয়াৰ কোনো প্ৰভাৱ নপৰে বা ইয়াত ভাৰতবৰ্ষত দৃশ্যমান নহয় তথাপিও ইয়াৰ প্ৰভাৱ আমাৰ ভাৰতবৰ্ষতো কিছু পৰিমাণে পৰিব কিন্তু তাতকৈ বেছি প্ৰভাৱ পৰিব যিবিলাক ঠাইত ইয়াত দৃশ্যমান হয় বিশেষকৈ নৰ্থ আমেৰিকা বা এই ধৰণৰ ঠাইবিলাকত যথেষ্ট প্ৰভাৱ পৰিব সেইবিলাকত অলৰেডিতো প্ৰভাৱ দেখি আছে কিন্তু এই সূৰ্য গ্ৰাসৰ বিনিময়ত বিশেষকৈ আপোনাৰ সেইবিলাক ঠাইত যথেষ্ট আপোনাৰ এই যিটো গৰমৰ মাত্ৰা বাঢ়িব প্ৰাকৃতিক দুৰ্যোগ হ'ব মহামাৰী আদি যথেষ্ট ক্ষতিগ্ৰস্ত কৰিব ঠিক তেনেদৰে আমাৰ যদিও ভাৰতবৰ্ষত নহয় তথাপিও ইয়াৰ যিটো ৰেডিয়েশ্যন আমাৰ ভূপৃষ্ঠত পৰিব এই ভূপৃষ্ঠৰ বিনিময়ত আমাৰ অসমতো যথেষ্ট ইয়াৰ বা ভাৰতবৰ্ষতো যথেষ্ট প্ৰভাৱ আহিব ইয়াৰ বিনিময়ত ঠায়ে ঠায়ে মহামাৰীৰ সৃষ্টি হ'ব প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি হ'ব আৰু বিভিন্ন ভূমিকম্পজনিত সেয়াও আহিব পাৰে অলৰেডি আহি আছে গতিকে এইটোৰ বিনিময়ত সঘনাই ভূমিকম্প আৰু আপোনাৰ যিটো বতৰৰ পৰিৱৰ্তন হঠাৎ খুব গৰম হঠাৎ খুব ঠাণ্ডা এতিয়া যিটো গৰমৰ দিন ঠাণ্ডা নহয় যদিও কিন্তু এনেকুৱা দেখিব যে গোটেই দিনটো খুব গৰম ৰাতি হোৱাৰ লগালগ ঠাণ্ডা আহি গ'ল বা বৃষ্টি হ'ল এই ধৰণৰ প্ৰব্লেমবিলাক কিছুমান বেলেগ ধৰণৰ সাল সলনি দেখা পোৱা যাব ঠিক তেনেদৰে অকল জীৱকুলৰ ওপৰতে যে পৰিব নহয় এই প্ৰাকৃতিকভাৱে যিবিলাক আমাৰ হেৰি আছে গোটেইখিনিত পৰিব আৰু শস্যৰ উৎপাদনৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব বিশেষকৈ এই যিটো সূৰ্যগ্ৰহণ তাৰ বিনিময়ত আমাৰ এতিয়া খৰাং আমাৰ দেখিছে এতিয়া চাৰিওপিনে আপোনাৰ ধৰি লওক বিশেষকৈ আমাৰ আপাৰ আছাম গোটেইখিনি আপোনাৰ জলমগ্ন হৈ আছে কিন্তু এতিয়া দেখিব ইয়াৰ বিনিময়ত কি হ'ব খৰাঙৰ মাত্ৰা যথেষ্ট বাঢ়িব যাৰ বিনিময়ত হয়তো আপোনাৰ খেতিৰ ক্ষেত্ৰতো ইয়াৰ যথেষ্ট প্ৰভাৱ পোৱা দেখা যাব আমি এই বিষয়বোৰলৈ আহিম আমাৰ পৰম্পৰাগত কিছু বিশ্বাস আছে আৰু জ্যোতিষশাস্ত্ৰৰ তৰফৰ পৰা কিছু বিশ্লেষণ আছে এই দিশবোৰো আমি ইয়াৰ মাজত সামৰি ল'ব লাগিব কিন্তু এতিয়া আমাৰ কথাটো হ'ল যেহেতু গ্ৰহণ আৰম্ভ হ'ব 9:04 এতিয়া বহু বেছি সময়ো নাই এতিয়া প্ৰায় 7:30 বাজিবলৈ হৈছে মানুহৰ হাতত সময়ো নাই গতিকে এই সময়খিনিতে মানুহে খোৱা লোৱা কৰি যেহেতু আমাৰ পৰম্পৰা আছিল যে সূৰ্যগ্ৰহণৰ সময়ত খোৱা লোৱা নকৰে বা পানী নাখায় এই ধৰণৰ কথাবোৰ আছে গতিকে তাৰ পূৰ্বে কিন্তু সুন্দৰ সুযোগ পাইছে সুন্দৰ সময় সোনকালে মানুহে আহাৰ গ্ৰহণ কৰিব পাৰিব এই কথাবোৰলৈ আমি আহিম আমাৰ কিছু সময় হাতত আছে কিন্তু এতিয়া আমি ক'ব বিচাৰিছোঁ নাছাই কি কৈছে নাছাই কৈছে ক'ত দৃশ্যমান হ'ব আমি পুনতেই কৈছোঁ যে ভাৰতবৰ্ষত এইবাৰৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান নহয় তাৰ পৰিৱৰ্তে প্ৰধানতঃ ইউৰোপীয় দেশসমূহত বা আমেৰিকাৰ কিছু অংশত এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ দৃশ্যমান হ'ব আমি কৈছোঁ ভাৰতত এই গ্ৰহণ দৃশ্যমান নহয় নাছাৰ তথ্য উদ্ধৃতি দি আমি এই কথাটো ক'ব পাৰোঁ বা আমাৰ জ্যোতিষীসকলে কাৰণ এই গ্ৰহণ বা বিভিন্ন এই বিশ্লেষণবোৰৰ লগত আমাৰ যিহেতু জ্যোতিষশাস্ত্ৰ জড়িত থাকে হৈ আহিছে হাজাৰ হাজাৰ বছৰৰ পৰম্পৰা গতিকে আমাৰ জ্যোতিষীসকলেও কৈছে যে ভাৰতত দৃশ্যমান নহয় এতিয়া নাছাই যি তথ্য উল্লেখ কৰিছে তাত কোৱা হৈছে যে গ্ৰীণলেণ্ড আইচলেণ্ড উত্তৰ ৰাছিয়া আটলাণ্টিক অ'চিয়ান স্পেইন পৰ্তুগাল এই দেশসমূহত
ইয়াৰ এই দৃশ্যমান হ'ব Visible হ'ব। আৰু প্ৰধানত হয় কি উত্তৰ গোলাৰ্ধত দৃশ্যমান হ'ব এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু কোৱা হৈছে যে আমেৰিকাৰ উত্তৰাংশত দৃশ্যমান হ'ব কানাডাৰ এটা অংশত দৃশ্যমান হ'ব আৰু উত্তৰ পশ্চিম আফ্ৰিকাৰ কিছু অংশত ইয়াত দৃশ্যমান হ'ব এটা কথা বুজিব লাগিব আমি যদি গোলাৰ্ধ হিচাপত ভাবোঁ তেনেহ'লে উত্তৰ গোলাৰ্ধৰ দেশসমূহত ই দৃশ্যমান হ'ব আৰু ইয়াত বেছিকৈ দৃশ্যমান হ'ব ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ পৰা আৰু আমেৰিকাৰ কানাডাৰ এই দেশসমূহ আছে এই ধৰণে দৃশ্যমান আমেৰিকা আৰু যিটো হেৰি নৰ্থ ৱেষ্ট আফ্ৰিকা আছে তাৰ পৰা পাৰ্চিয়েল দৃশ্যমান Partial। পূৰ্ণটো নহয় পূৰ্ণ দৃশ্যমান কিন্তু নৰ্দাৰ্ণ ৰাছিয়াৰ পৰা হ'ব গ্ৰীণলেণ্ডৰ পৰা হ'ব আইচলেণ্ডৰ পৰা হ'ব নৰ্দাৰ্ণ স্পেইনৰ পৰা হ'ব আৰু পৰ্তুগালৰ পৰা হ'ব আংশিকভাৱে এই কথাটো কৈছোঁ যে দৃশ্যমান হ'ব ক'ত হ'ব আৰু ক'ত বেছি হ'ব ক'ত কম হ'ব আমি কৈছোঁ যে ইউৰোপৰ এই দেশকেইখন যিকেইখন আমি উল্লেখ কৰিছোঁ পৰ্তুগাল স্পেইন বা এই দেশসমূহত আইচলেণ্ড এই দেশসমূহত পূৰ্ণভাৱে তেওঁলোকে দৃশ্যমান হ'ব আৰু আংশিকভাৱে আমি যিটো কথা ইতিমধ্যে বিনয় কাশ্যপ ডাঙৰীয়াও কৈছে আংশিকভাৱে এই কিছু কিছু অঞ্চলত উত্তৰ আমেৰিকা বা কানাডা এইসমূহত আংশিকভাৱে দৃশ্যমান হ'ব এতিয়া আমি কিছু যদি আগুৱাই চিন্তা কৰোঁ বা বিশ্লেষণ কৰিবলৈ চাওঁ আমাৰ ভাৰতীয় জ্যোতিষশাস্ত্ৰ মতে মই বিনয় কাশ্যপ ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ বা তৰা গ্ৰহ উপগ্ৰহ এই সকলৰ যিবোৰ প্ৰভাৱ বা ইয়াৰ বিশ্লেষণ সুন্দৰভাৱে হাজাৰ হাজাৰ বছৰৰ এটা পৰম্পৰা আছে কোৱা হৈছিল যে সমুদ্ৰ মন্থনৰ সময়ত ৰাহুৱে অমৃত পান কৰিবলৈ বিচাৰিছিল যাতে অমৰত্ব লাভ কৰিব পাৰে তেতিয়া সূৰ্য আৰু চন্দ্ৰই দৰাচলতে বিষ্ণুক জনাইছিল যে এই ধৰণৰ ঘটনা হৈছে বিষ্ণু দেৱতাই নিজৰ সুদৰ্শন চক্ৰৰে ৰাহুক দ্বিখণ্ডিত কৰে কাৰণ তেওঁৰ কণ্ঠৰে যাতে নিগৰি তেওঁৰ পেট পাব নোৱাৰে যাতে তেওঁ এই বিষখিনি এই অমৃতখিনি পান কৰি অমৰ হ'ব নোৱাৰে তাৰ বাবে সুদৰ্শন চক্ৰৰে দ্বিখণ্ডিত কৰিছিল তেতিয়া ৰাহু হৈ দ্বিখণ্ডিত হৈ গৈ ৰাহু আৰু কেতু হৈছিল এতিয়া আমাৰ পৰম্পৰা মতে যিহেতু হাজাৰ হাজাৰ বছৰ পুৰণি আমাৰ পৰম্পৰা বিশ্বাস কৰা হয় জনমানসত যে ৰাহু আৰু কেতুৱে এই প্ৰতিশোধ ল'বৰ বাবে এই ধৰণৰ গ্ৰহণৰ সৃষ্টি কৰে সূৰ্য আৰু চন্দ্ৰক এনেদৰে গিলিবলৈ বিচাৰে সেইবাবে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ হয় এয়া হ'ল আমাৰ পৰম্পৰাগত কিছু বিশ্বাস বা আস্থাৰ যিবোৰ কথা আছে ইয়াত জড়িত হৈ আছে এটা বৈজ্ঞানিক দৃষ্টিভংগীটো এটা বেলেগ হ'ব যেতিয়া আমাৰ সূৰ্য বা পৃথিৱীৰ মাজত চন্দ্ৰ সোমাই যাব তেতিয়া গ্ৰহণৰ সৃষ্টি হয় সূৰ্যগ্ৰহণ হ'ব পাৰে চন্দ্ৰগ্ৰহণ যদি এই কথাবোৰ আছে পৃথিৱীৰ মাজত আহিলে চন্দ্ৰগ্ৰহণ পৃথিৱী যদি মাজত আহি যায় তেতিয়াহ'লে চন্দ্ৰগ্ৰহণ হ'ব এই ধৰণৰ কথাবোৰ হ'ব বা চন্দ্ৰ মাজত আহি গ'লে তেতিয়াহ'লে সূৰ্যগ্ৰহণ হ'ব এই কথাবোৰো আছে গতিকে অকণমান বৈজ্ঞানিক দৃষ্টিকোণৰ পৰাও কথাটো জানিবলৈ বিচাৰিম মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিম কিন্তু তাৰ পূৰ্বে মই বিনয় কাশ্যপ ডাঙৰীয়াৰ পৰা বৈজ্ঞানিক দৃষ্টিভংগীৰে কিছু কথা জানিবলৈ বিচাৰিম বৈজ্ঞানিক দৃষ্টিভংগী যদি কয় প্ৰথমতে আমাৰ ফাৰ্ষ্ট বৈজ্ঞানিকৰ কথা আমি ক'ব লাগিব যাক আমি এতিয়াও ফ'ল' কৰোঁ তেওঁ হ'ল পৰাশৰ মুনি ঠিক আছে বৃহৎ পৰাশৰ হৰশাস্ত্ৰত ইয়াৰ বিষয়ে কি কৈছে আমি সেই বস্তুটো জানা দৰকাৰ চাওক সূৰ্য দেৱতা আৰু চন্দ্ৰ দেৱতাক দুটাই পোহৰৰ উৎস বুলি কৈছে যাক ইংলিছত লুমিনেৰিজ বুলি কয় আৰু নাছাৰ অবজাৰ্ভেটৰী ছিষ্টেমে কি কৰিছে এতিয়া চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ কৰিছে ঠিক আছে কিন্তু আমাৰ বিক্ৰম সম্বতটো বহুত আগৰ পৰা চলি আছে আৰু তাত এই চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণৰ দিন একুৰেটলি অতীজৰ পৰা চলি আহি আছে ঠিক আছে তো সেইটো কাৰণে আমি যেতিয়া দুটা লুমিনেৰী এটা লুমিনেৰী প্লেনেটে এটা লুমিনেৰী প্লেটক ঢাকি দিব তেতিয়া তাৰ পৰা যিটো বিকিৰণ হয় আৰু সেই বিকিৰণটো সদায় সঁচাকৈ ধাৰাপৃষ্ঠৰ কাৰণে এটা শুভ লক্ষণ নহয় মানুহে যি নকওক যে চায়েন্সে কি কৈছে কিন্তু আমাৰ ঋষিমুনিতকৈতো ডাঙৰ চাইণ্টিষ্ট মই নাভাবোঁ যে তেওঁলোক আছিল আৰু এটা বস্তু কি যে চন্দ্ৰ দেৱতাৰ পোহৰৰ উৎসও হ'ল সূৰ্য দেৱতা আৰু সেই সূৰ্য দেৱতাক পোহৰৰ উৎসক চন্দ্ৰ দেৱতাই ঢাকি দিব ঢাকি দিয়াৰ ফলত পৃথিৱীত যিটো বিকিৰণ আহিব তাৰ নিগেটিভ এফেক্ট আহিব শেখৰ দা ইয়াতে আৰু এটা বস্তু আপোনাক কৈ দিওঁ যে মানুহে জানা দৰকাৰ আজি যিহেতু শাওণ মাহৰ অমাৱস্যা তিথি ঠিক আছে আজিৰ দিনটোত যদি কোনোবাই পিতৃদোষৰ শান্তি কৰে তেনেহ'লে ইয়াতে খুব ভাল পৰিণাম পোৱা বুলি শাস্ত্ৰত উল্লেখ আছে কাৰণ কিয় যে গ্ৰহণত যদি অমাৱস্যা পৰে আমি জানো যে গ্ৰহণত অমাৱস্যা সদায় অমাৱস্যাতে গ্ৰহণ পৰে তো আৰু শাওণ মাহৰ অমাৱস্যাত পিতৃদোষৰ কাৰণে পূজা পাতলৰ কাৰণে ভাল বাৰু এইটো এটা পাৰ্ট আছিল আপোনালোকক জ্ঞাতাৰ্থে মই জনালোঁ এইখিনি কথা আমি পৰৱৰ্তী পৰ্যায়ত অকণমান বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম আপোনাৰ জৰিয়তে কিন্তু এতিয়া আমি বৈজ্ঞানিক দৃষ্টিভংগীলৈ আহিম কাৰণ এতিয়া মই কথাটো শেষ কৰি লওঁ হেৰি দাদা যে যিহেতু পৃথিৱীৰ পৰা যেতিয়া সদায় বস্তু মনত ৰাখিব যে
সূৰ্যগ্ৰহণ যেতিয়া হ'ব অমাৱস্যা তিথিত লাগিব ঠিক আছে চন্দ্ৰগ্ৰহণ কিন্তু পূৰ্ণিমা তিথিত লাগে এই যে ইয়াৰ যিটো দিশ এইটোত কিন্তু আমাৰ শাস্ত্ৰ জ্যোতিষ শাস্ত্ৰত ইয়াৰ অধ্যয়ন কিন্তু বহুত হাজাৰ বছৰ আগতে আমাক ঋষিমুনিবিলাকে কিতাপৰ আকাৰত দি থৈ গৈছে বিজ্ঞানৰ জন্মৰ বহুত পূৰ্বে ইয়াতে আপোনাক বৃহৎ পৰাশৰ হৰাশাস্ত্ৰই কওক বা বৃহৎ জাতকে কওক ফলদীপিকা চাৰাৱলী জাতক পাৰিজাত মানসাগৰী এই সকলোতে এইবিলাক কথাৰ উল্লেখ আছে যেতিয়া বিজ্ঞানৰ কোনো ধৰণৰ নাচাৰ অস্তিত্বই নাছিল বিজ্ঞানৰ যেতিয়া অস্তিত্বই নাছিল তেতিয়া আমাৰ ঋষিমুনিসকলে আমি ঋষিমুনি বুলি কওঁ দৰাচলতে তেওঁলোক একোগৰাকী সাইন্টিষ্ট আছিল বিজ্ঞানী আছিল হয় তেখেতসকলে দেখিছিল বুজিছিল বিশ্লেষণ কৰিছিল আৰু সেই তথ্যসমূহ দাঙি ধৰিছিল সেইকাৰণে আমি যেতিয়া লক্ষ্য কৰোঁ সৌ তাহানিতে হাজাৰ হাজাৰ বছৰ পূৰ্বে তেওঁলোকে যেতিয়া গণিত কৰিছিল কিমান বছৰ পাছত সেই দিনটোত সেই ডেটত কি হ'ব সকলো কথা বহু পূৰ্বে লিখি যাব পাৰিছিল আৰু সেই পৰম্পৰা আজিও অব্যাহত আছে আজিও যে আমাৰ পঞ্জিকাবোৰ দেখোঁ বহু পূৰ্বেই গণিত কৰি যি ধৰণে এই তথ্যবোৰ তেওঁলোকে যুগুত কৰে কেতিয়া কি হ'ব আমি পঞ্জিকা অনুসৰণ কৰিয়েই যিহেতু সকলো কাম কৰোঁ গতিকে এই বিদ্যাটো সৌ তাহানিতেই তেখেতসকল সেই আমাৰ চাইণ্টিষ্টসকলে ভাৰতীয় বিজ্ঞানীসকলে যাক আমি সাধাৰণতে ঋষিমুনি বুলি কওঁ বা জ্যোতিষশাস্ত্ৰী বুলি কওঁ সেইসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছিল তাৰ পৰৱৰ্তী বহু পিছতহে বিজ্ঞানৰ আবিৰ্ভাৱ এটা কি হয় উকমুকনি আহে মানুহৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগীৰে চোৱাৰ মানসিকতাই গঢ় লৈ উঠে দৰাচলতে বহু পূৰ্বে আমাৰ বিজ্ঞানীসকলে অৰ্থাৎ ঋষিমুনিসকলে সকলো দিশেই বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চাইছিল আৰু বিশ্লেষণ কৰিছিল আমাৰ মাজত আমাৰ তেওঁলোকৰ উত্তৰ পুৰুষসকলৰ মাজত এৰি দি থৈ গৈছিল গৱেষণাগাৰ নাছিল কিন্তু তেওঁলোকে নিজৰ যিটো জ্ঞানেটিক যিটো মেথমেটিকেল কেলকুলেশ্যন আছিল সেইটো বহুত ৰিচ আছিল বহুত ছুপিৰিয়ৰ আছিল আৰু মেথমেটিক কেলকুলেশ্যনৰ ফলত তেওঁলোকে ক'ব পাৰিছিল যে কোনটো গ্ৰহ ক'ত আছে আৰু কোন গ্ৰহটোৰ পিছত কি গ্ৰহ আছে সেই আটাইবোৰ বস্তু এটা বস্তু চাব ৰাহু কেতুৰ অস্তিত্ব য'ত আমি বিচাৰি নাপাওঁ কিন্তু ৰাহু কেতুৰ যিটো অস্তিত্ব আমাৰ ঋষিমুনিবিলাকে কি কৰিছিল কেলকুলেশ্যনৰ মাধ্যমেৰে ওলাইছিল কোনো ধৰণৰ ব্যক্তিগত বৈজ্ঞানিকগাৰ নাছিল মানে পৰীক্ষাগাৰ নাছিল কিন্তু তথাপিও লেবৰেটৰী নাছিল কিন্তু তথাপিও কেলকুলেশ্যনৰ মাধ্যমেৰে বহুত আগুৱাই তেওঁলোকে এই কেলকুলেশ্যনবিলাক কৰিছিল সেইবাবে আমি বহু ক্ষেত্ৰত ক'ব পাৰোঁ বা বহুতে দাবীও কৰে গতিকে বিজ্ঞানৰ পিতৃ আকৌ আমাৰ এই ঋষিমুনিসকল আমাৰ ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ পূৰ্বে যি ধৰণে সকলো আমাক সম্পদ দি থৈ গৈছে তাৰ ভিত্তিতে লাহে লাহে পশ্চিমীয়া দেশসমূহত বৈজ্ঞানিক দৃষ্টিভংগীৰে চিন্তা কৰাৰ বিশ্লেষণ কৰাৰ তেওঁলোকে উৎস বিচাৰি পাইছিল সেইকাৰণে বহু বিজ্ঞানী স্বীকাৰো কৰে আৰু ইয়াৰ ওপৰত বহু লেখা মেলাও হৈছে ওলাইছে যে দৰাচলতে আমাৰ সনাতনী পৰম্পৰাৰ যিসমূহ জ্ঞান সেইসমূহ জ্ঞানৰ আধাৰত কেনেদৰে বিজ্ঞানে উন্নতি লাভ কৰিছিল অগ্ৰসৰ হৈছিল আৰু আহি আহি আজিৰ পৰ্যায় পাইছে আৰু এটা কথা মই কৈ দিওঁ জ্যোতিষশাস্ত্ৰৰ কথা ওলাইছে এতিয়া মানুহবিলাকে জানা দৰকাৰ নহ'লে জ্যোতিষশাস্ত্ৰটোক আমাৰ মানুহে কি কৰে সদায় বেকৱাৰ্ড কৰি থৈ দিছিল আমি সাধাৰণতে ভাবোঁ যে জ্যোতিষশাস্ত্ৰ এটা চায়েন্স 100% চায়েন্স আমি কথা হ'ল কি জ্যোতিষী বজাৰত বহু দেখা যায় চাব শেখৰদা এই বস্তুটো যেতিয়া আমি যেতিয়া গ্ৰহ এটাক যেতিয়া আমি মুভমেণ্টটো চাওঁ কেনেকৈ ঘূৰে আমাৰ চকুত সদায় কল্পনা কেনেকুৱা হয় যে আমাৰ গ্ৰহবিলাক এনেকৈ ঘূৰে ঠিক আছে কিন্তু আচলতে আমাৰ গ্ৰহবিলাক কেনেকৈ ঘূৰে আমাৰ মাথাৰ পৰা ভৰি দি ঘূৰে ঠিক আছে আৰু এই বস্তুটো চায়েন্সেও কৈছে আৰু নাসাও কৈছে যে সদায় আপোনাৰ ভৰিৰ পৰা মাথা দি আপোনাৰ এনেকৈহে ঘূৰে কোনো গ্ৰহ এনেকৈ নুঘূৰে সেইটো আমি ক'ত পাওঁ যে আমাৰ যেতিয়া জ্যোতিষশাস্ত্ৰত আমি কোৰ্চ কৰোঁ যেতিয়া কিতাপ পঢ়োঁ বা যোনে জ্যোতিষশাস্ত্ৰৰ স্কুলৰ পৰা পাছ কৰিছে তেওঁলোকে সদায় গম পাব যে নক্ষত্ৰবিলাকৰ আবিৰ্ভাৱ স্থান হয়তো শীৰ্ষদয় হ'ব নহ'লে আপোনাৰ কথাটো হয় নহয় ছাৰ কওকচোন হয়তো ভৰিৰ ফালেদি উঠিব নহ'লে মাথাৰ ফালেদি উঠিব তেতিয়া আমি কি বুজি পাওঁ যে গ্ৰহৰ যিটো প্লেনেটেৰী মোশ্যন আছে সদায় এই পৰ্চনত ঘূৰিছে আৰু নাচাও তাকেই কৈছে যে সদায় প্লেনেটবিলাকে এনেকুৱা পৰ্চনতে ঘূৰে এনেকুৱা পৰ্চনত নুঘূৰে সেই বস্তুবিলাক চাওক আমাৰ ঋষিমুনিবিলাক কিমান পাৰ্গত আছিল নিৰ্ধাৰণ কৰি থৈ গৈছে আগতে কৰি থৈ দিছিল কিন্তু তেওঁলোকৰ কোনো পৰীক্ষাগাৰ নাছিল কাৰণে আজিও মইতো অলপ বেলেগকে ভাবোঁ যে তেওঁলোকৰ পৰীক্ষাগাৰ আছিল কিন্তু তেওঁলোকৰ পৰীক্ষাগাৰটো বেলেগ ধৰণৰ আজিকালি লেবৰেটৰী এটা সৰু এটা ৰুম সৰু এটা অট্টালিকাত লেবৰেটৰী তেওঁলোকে প্ৰতিষ্ঠা কৰে আজিৰ বিজ্ঞানীসকলে আৰু আমাৰ ঋষিমুনিসকলৰ বাবে ব্ৰহ্মাণ্ডখনেই লেবৰেটৰী আছিল তেওঁলোকৰ গৱেষণাগাৰ আছিল গতিকে কিমান বিশাল চিন্তা আছিল আৰু গৱেষণাগাৰো তেওঁলোকৰ কিমান বিশাল আছিল ধাৰণা কৰিব পাৰি কথাটো যদি আমি এনেকৈও বিশ্লেষণ মই শৰ্মাদেৱ আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া মানুহে জানিব বিচাৰিব আমি পৰৱৰ্তী পৰ্যায়ত দুই এক কথা আমি বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম আলোচনা কৰিম কিন্তু এই যে মানুহৰ ওপৰত প্ৰভাৱ পৰে আমাৰ কোৱা হয় সূৰ্যগ্ৰহণৰ চন্দ্ৰগ্ৰহণৰ কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে এইবাৰৰ সূৰ্যগ্ৰহণৰ ফলত বা ধৰাপৃষ্ঠত
কৃষি ক্ষেত্ৰত কিছু আপুনি উল্লেখ কৰিছে ধৰাপৃষ্ঠত প্ৰভাৱ পৰা মানে কৃষি ক্ষেত্ৰত প্ৰভাৱ পৰা জীৱকুলৰ ওপৰত প্ৰভাৱ পৰা গতিকে কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে কিছু জনাব নেকি হয় এই পূৰ্ণগ্ৰাস যিটো সূৰ্যগ্ৰহণ এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বিনিময়ত মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰিবই তাৰোপৰি পৃথিৱীত এতিয়া মই অকণমান আগতে কৈছোঁ যে এতিয়া এইবাৰ যিটো আমাৰ খেতি আমি ভাৰতবৰ্ষতো বেছি খেতি প্ৰধানৰে গতিকে খেতিৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰিব ঠায়ে ঠায়ে এনেকুৱা হ'ব আপোনাৰ যথেষ্ট আপোনাৰ এই যি বৰষুণৰ পৰিমাণ যথেষ্ট কমি যাব পানীৰ পৰিমাণ কমি যাব যাৰ বিনিময়ত খৰাং হ'ব আৰু তাত খেতি বাতি নহ'ব আৰু ঠায়ে ঠায়ে এনেকুৱা হ'ব য'ত নেকি আপোনাৰ তাৰমানে 2-3 মাহলৈকে তাৰমানে পানীৰ কোনো ধৰণৰ প্ৰভাৱ নাথাকিব গতিকে খৰাঙৰ পৰিমাণটো যথেষ্ট বৃদ্ধি পাব বিশেষকৈ এতিয়া চাব গ'লে আমাৰ ৰবিৰ কাৰণে যিহেতু হৈছে আমাৰ এতিয়া যিটো আমাৰ উত্তৰ ছাইড বেছি প্ৰভাৱিত হ'ব এই আমাৰ সেইটোৱে সূৰ্যগ্ৰহণে যথেষ্ট উত্তৰ ছাইডটো বেছি প্ৰভাৱ পৰিব উত্তৰ গোলাৰ্ধত যথেষ্ট প্ৰভাৱ পৰিব আৰু পূৰ্ব দিশটো যথেষ্ট প্ৰভাৱ এই গ্ৰহণৰ পৰা আহিব তাৰোপৰি মানুহৰ জীৱনতো যথেষ্ট ইয়াৰ প্ৰভাৱটো যথেষ্ট পৰিব যাৰ বিনিময়ত বিশেষকৈ আমাৰ ৰাশিগত হিচাপতো আমাৰ কিছুমান আহিব বিশেষকৈ আমাৰ ৰাশিৰ কথালৈ আহিম তাৰ পূৰ্বে মই আপুনি যিহেতু প্ৰাকৃতিক দুৰ্যোগৰ কথা উল্লেখ কৰিছে আমি এনেকৈ ক'ব পাৰোঁ নেকি যে শেহতীয়াভাৱে আমি যিবোৰ দেখি আছোঁ জাপানত যি ধৰণে ভূমিকম্প হৈছে ফিলিপিনছত হৈছে ইণ্ডোনেছিয়াত হৈছে মালয়েছিয়াত হৈছে বা মেক্সিকোত হৈ গৈছিল এতিয়া আকৌ কলম্বিয়াত যি ধৰণৰ ঘটনা হ'ল কিমান লোকৰ প্ৰাণহানি হ'ল কি ধৰণৰ অৱস্থা হৈছে সকলোৱে দেখিছে আৰু আমাৰ অসমতো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততো সময়ে সময়ে এইবেলি ইমান বেছি ভূমিকম্পৰ জোকাৰণি প্ৰায়ে ভূমিকম্প আহে এই ধৰণৰ পৰিৱেশ এটা সূৰ্যগ্ৰহণ হোৱাৰ পূৰ্বেই বা চন্দ্ৰগ্ৰহণ হোৱাৰ পূৰ্বে এই ধৰণৰ পৰিৱেশে গঢ় লৈ উঠিব পাৰে নেকি এইটোতো পাৰে নহ'বই মানে গ্ৰহণ হোৱাৰ পূৰ্বে এই ধৰণৰ প্ৰভাৱ দেখুৱাবলৈ আৰম্ভ কৰে এতিয়া যিহেতু গ্ৰহণ হৈ যোৱাৰ পিছত ইয়াৰ প্ৰভাৱটো যথেষ্ট বিশেষকৈ নৱেম্বৰৰ পৰা ডিচেম্বৰৰ ভিতৰত ইয়াৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি হ'ব মানে এতিয়া গ্ৰহণ হৈ যোৱাৰ পাছতো এই প্ৰভাৱটো কণ্টিনিউ থাকিব হয় এতিয়া গ্ৰহণ হোৱাৰ কিমান দিন আগৰে পৰা যেহেতু আমি দেখিছোঁ যে প্ৰায় মাৰ্চ এপ্ৰিল মানৰ পৰা ভূমিকম্প আহিয়ে আছে বিভিন্ন প্ৰান্তত বিশ্বৰ এতিয়া বিভিন্ন দেশত ভূমিকম্প আহিছে কিয় এই ধৰণৰ ভূমিকম্প আহিছে কি হৈছে দৰাচলতে ধৰিব নোৱাৰা পৰিৱেশ প্ৰকৃতিৰ কি হৈছে প্ৰকৃতি ইমান দুষ্ট কিয় আৰু এই যে আমি দেখিছোঁ আজি অসমত যি ধৰণৰ জলপ্ৰলয়ৰ সৃষ্টি হৈছে বিশেষকৈ উজনি অসমত বা আমি দেখিছোঁ জম্মু কাশ্মীৰ লাডাখত যি ধৰণে বানপানী হৈছে গুজৰাটত হৈছে দিল্লীততো বাৰু সেয়াটো কৃত্ৰিম বান সেয়াটো বেলেগেই কথা ইপিনে আকৌ আমাৰ কেৰালাত হৈছে এই ধৰণৰ পৰিৱেশ যিবোৰ হৈছে ইপিনে ভূমিকম্প ইফালে বানপানী এই ধৰণৰ পৰিৱেশ পূৰ্বৰ পৰাই এই ধৰণে হয় নেকি পূৰ্বৰ পৰাই এটা আগজাননী আহে কাৰণ এটা যেতিয়া গ্ৰাস বুলি ক'লে এদিনতে নহয় বস্তুটো তাৰ এটা মুভমেণ্ট থাকেতো মুভমেণ্টৰ ওপৰত বস্তুবিলাক হয় গতিকে ডিগ্ৰী হিচাপত যেতিয়া নেকি আহি যাব তেতিয়া এইবিলাক আগৰ পৰাই লাহে লাহে ডিগ্ৰীটো যিমানে বাঢ়ি আহিব সিমানে বস্তুখিনিত তাৰ প্ৰভাৱটো আহি যায় আমাৰ মানে মানুহৰ শৰীৰৰ লগত যদি আমি তুলনা কৰোঁ বা জীৱ জন্তুৰ শৰীৰৰ লগত তুলনা কৰোঁ যেতিয়া অতি বেছি বেয়াৰ ফাললৈ যায় বেমাৰ এটা হ'লে তাৰ পূৰ্বেই যে অলপ অলপকৈ কিছুদিনৰ পৰা আৰম্ভ কৰি থাকে সেই ধৰণৰ কথা নেকি তেনেধৰণৰে কথা হয় তেনেধৰণৰ কথা আৰু এতিয়া আপুনি যিটো কথা ক'লে যে নৱেম্বৰৰ পৰা ইয়াৰ প্ৰভাৱ দেখা যাব এতিয়া কি একেটা দিন এতিয়াতো আগষ্ট চলি আছে আগষ্টৰ আজি 12 তাৰিখ 12 আগষ্টৰ দিনা যদি সূৰ্যগ্ৰহণ আৰম্ভ হয় তেনেহ'লে নৱেম্বৰৰ পৰাহে তাৰ প্ৰভাৱবোৰ পিছৰ প্ৰভাৱবোৰ আৰম্ভ হ'ব নে এই 12 আজি যি 12 আগষ্ট তাৰিখ আজিৰ পৰাই আৰম্ভ হ'ব এতিয়াৰ পৰাই বস্তুটো আৰম্ভ হ'ব কিন্তু নৱেম্বৰৰ ফাৰ্ষ্ট উইকৰ পৰা এইটোৰ প্ৰভাৱ আকৌ বাঢ়িব নাই নৱেম্বৰ বুলি ক'লে এতিয়া নৱেম্বৰতো শীত আৰম্ভ হ'ব শীতকাল যিহেতু আৰম্ভ হয় প্ৰকৃতি শান্ত হয় বুলি কোৱাই হয় কাৰণ এইটো চিৰাচৰিত নীতি যে প্ৰকৃতি শান্ত হৈ পৰে তেনেকুৱা অৱস্থাটো তেনেকুৱা সময়তো এই ধৰণৰ কথা হ'ব পাৰেনে যে প্ৰকৃতিয়ে বিভিন্ন ধৰণৰ বেলেগ এটা ৰূপ হয় ঠাণ্ডা হ'ল বুলিয়ে যে আপোনাৰ তাৰ প্ৰাকৃতিক দুৰ্যোগ নহ'ব তেনেকুৱা কথা নহয় হয়তো অতি বেছি হিট আহি যাব যাৰ বিনিময়ত তাৰ যিটো আমাৰ প্ৰবাহ বেছি বলিছে বৰফ বেছি পৰিছে হিমস্খলন বেছি হৈছে এনেকুৱা জাতীয় কথা তেনেকুৱা বস্তু তেনেকুৱা আৰু হয়তো ধৰাপৃষ্ঠ বেছি শুকায়ো যাব হয়
যেনেকৈ আমাৰ পানীৰ লেয়াৰটো কমি যায় সেই সময়ত ঠাণ্ডাৰ দিন আহিলে বা যেতিয়া ফাগুন চ'ত আহিব সেই সময়ত আকৌ বেছি পানী আৰু বেছি নোহোৱা হৈ যাব নেকি এইবাৰ এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি পানী বেছি মইতো আগতেও কৈছোঁ যে এইটো খৰাঙৰ মাত্ৰাটো বাঢ়িবই খৰাঙৰ মাত্ৰা বাঢ়াৰ লগালগ আৰু এই যে এইটোৰ প্ৰভাৱৰ বিনিময়ত পানী যথেষ্ট কমাৰ চান্সটো বেছি আছে হয় হয় বিনয় কাশ্যপ মই আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি এষ্ট্ৰফিজিক্স যিহেতু অধ্যয়ন কৰে বা বুজে গতিকে এষ্ট্ৰফিজিক্সৰ তৰফৰ পৰা আপুনি কওকচোন যে এই ধৰণৰ প্ৰভাৱসমূহ যি ধৰণে হয় পৃথিৱী ধৰা পৃষ্ঠত আগৰে পৰা পৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ প্ৰভাৱ কিছু পিছলৈও থাকি যায় নেকি চাওক এইটো আপোনাৰ যেতিয়া আমি দৌৰিব ষ্টাৰ্ট কৰোঁ তাৰ আগতে আমি অলপ খোজকাঢ়িব লাগে ৰাইট নিজক বডিটো ৱাৰ্ম আপৰ কাৰণে তাৰপিছত আমি যেতিয়া দৌৰি থাকোঁ হঠাৎ আমি ৰখিব নোৱাৰোঁ ঠিক আছে তাৰ গতিটো আমি চলি থাকিব ঠিক তেনেকৈ প্লেনেটেৰী মোশ্যনবিলাক যেতিয়া আছে সেই মোশ্যনবিলাকৰ কি হয় তেওঁলোকে কিন্তু এটা ল ফ'ল' কৰে ঠিক আছে আমাৰ মানুহৰ নিচিনা নহয় তেওঁলোকে এটা ৰাস্তা দি গৈ আছে মানে এটা ৰাস্তা দিয়ে গৈ থাকিব ইয়াতে এটা বস্তু চাব যে আমি কালপুৰুষৰ কুণ্ডলীখন অধ্যয়ন কৰিব লাগিব এই যে মানে সঘনাই ভূমিকম্পৰ আপুনি প্ৰকোপ দেখা পাইছে এই প্ৰকোপটো কমাৰ কোনো চান্সেছ নাই কাৰণ কিয় কালপুৰুষৰ কুণ্ডলীত 4th হাউচটো মানে নিজৰ ঘৰ বুলি কোৱা হয় ঠিক আছে য'ত আমি থাকোঁ য'ত বাসস্থান পাতোঁ তো আমি মানৱ সম্পদৰ কাৰণে আমাৰ পৃথিৱীখন হ'ল আমাৰ ঘৰ আৰু এই ঘৰত যিহেতু এই গ্ৰহণটো লাগিছে ভূমিকম্পৰ প্ৰকোপ বাঢ়িবই এই ৰিচেণ্টলি যিটো ভূমিকম্প হৈ গ'ল ফিলিপিনছত যিটো হৈ গ'ল সেইটোতো আপুনি দেখা পাইছে কি ডাঙৰ ভূমিকম্প কলম্বিয়াত যিটো হৈ গ'ল কি ডাঙৰ ভূমিকম্প আৰু সেই ভূমিকম্প এইবাৰ কিন্তু মনত ৰাখিব যে আমাৰ ভাৰতবৰ্ষৰ ৰাশি হ'ল বৃষ ৰাশি ঠিক আছে আৰু আমাৰ ভাৰতবৰ্ষৰ লগ্ন বৃষ লগ্ন আৰু ৰাশি হ'ল কৰ্কট ৰাশি আৰু যিহেতু এই যিটো সূৰ্যগ্ৰহণ হৈছে আমাৰ ঈশান কোণৰ ফালে হৈছে সেইকাৰণে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটত অলপ প্ৰাকৃতিক দুৰ্যোগ বাঢ়িব ঠিক আছে ইয়াত কমা কোনো চান্স নাই আপুনি ৰিচেণ্টলি আমি দেখা পাইছোঁ যে আমাৰ বানপানীয়ে আমাক কেনেকুৱা সংহাৰী ৰূপ কৰিছে ঠিক তেনেকৈ আৰু বাঢ়াৰ সম্ভাৱনা আছে কাৰণ কিয় এই যিটো আমাৰ উত্তৰ পূব বুলি যিটো কওঁ আমি উত্তৰ পূব যিটো ঈশান কোণ আছে আৰু ভাৰতবৰ্ষৰ ঈশান কোণত এই যিহেতু এই গ্ৰহণটোৰ প্ৰভাৱ থাকিব আৰু যদিও দৃশ্যমান নহয় কিন্তু এই প্ৰভাৱটো পেলাব আৰু মানুহক অকণমান দিগদাৰ দিব হলঠেকত পেলাব অলপ প্ৰাকৃতিক দুৰ্যোগটো এইবাৰ অহাৰ সম্ভাৱনা বহুত বেছি আছে চবতকৈ ডাঙৰ বস্তু ইয়াতে কি হ'ব পাৰে যে মহামাৰী হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ঠিক আছে কৃষিৰ ক্ষেত্ৰত প্ৰভাৱিত হ'ব ঠিক আছে জলসম্পদ হানি হোৱাৰ সম্ভাৱনা আছে ঠিক আছে তো এই বস্তুবিলাক অকণমান আমি হোৱাৰ আগতে অলপ প্ৰিকশ্যন লোৱা দৰকাৰ হ'ব কাৰণ কিয় আমি জানো যে প্ৰাকৃতিক দুৰ্যোগ আমি ৰখাও বুলিও ৰখাব নোৱাৰোঁ আমি কৰোঁ বুলিও কৰিব নোৱাৰোঁ এইটো এটা নেচাৰেল ফেন'মেনন হয় আৰু হঠাৎ নেচাৰে কি গতি লয় সেইটো আমি কোনো বুজি নাপাওঁ পূৰ্ব অনুমান কৰা আজিকালি যদিও আমাৰ ছেটেলাইট আছে তেওঁলোকে পূৰ্ব অনুমান কৰিব পাৰে কিন্তু এটা ডাঙৰ ডিজাষ্টাৰ এটা পূৰ্ব অনুমান কৰাটো ইমান সহজ কথা নহয় আৰু এই যিবিলাক মহাজাগতিক ঘটনাত আমি এটা খুব ক্ষুদ্ৰ আৰু আমাৰ মগজে সেইখিনি ঢুকিও নাপায় কাৰণ কি মহাজাগতিক ঘটনাটো কি ঘটনা মানে কেনেকুৱা ধৰণৰ নিগেটিভিটি আহিব পাৰে সেই বস্তুটো আমি ফটককৈ কেলকুলেশ্যন কৰিব নোৱাৰোঁ যদি কিছু পৰিমাণে আমি পাৰা হৈছোঁ আৰু সেইকাৰণে আমি অকণমান এইবিলাক বস্তুৰ প্ৰতি অকণমান চাইণ্টিফিকভাৱেও হওক বা জ্যোতিষশাস্ত্ৰৰ মাধ্যমেৰেও হওক ইয়াক অধ্যয়ন কৰি যাতে আমাৰ লাইফ হানি নহয় জীৱন শেষ নহয় এই যে আপুনি মহাজাগতিক ঘটনাৰ কথাটো ক'লে আমি যদি পুনৰবাৰ ঋষিমুনিসকলৰ কথা কওঁ একোগৰাকী ঋষিমুনি আমাৰ ত্ৰিকালজ্ঞ ঋষি আছিল অৰ্থাৎ 3টা কাল তেওঁলোকে দেখা পাইছিল তেওঁলোকে শ বছৰ তপস্যা কৰিছিল একে বহাই হাজাৰ বছৰ তপস্যা কৰিছিল আমাৰ সনাতনী পৰম্পৰা গতিকে তেওঁলোকে দেখা পাইছিল অতীতত কি আছিল বৰ্তমান কি চলি আছে বা ভৱিষ্যতে কি হ'ব তেওঁলোকে ধ্যানত বহি যিহেতু বহু বছৰ সাধনা কৰে শ হাজাৰ বছৰ পৰ্যন্ত তেওঁলোকে সাধনা কৰে গতিকে ত্ৰিকাল তেওঁলোকে দেখা পায় গতিকে তেওঁলোকে বুজিছিল জানিছিল বিশ্লেষণ কৰিছিল কিন্তু ইমান ডাঙৰ মহাজাগতিক ঘটনা বিশ্লেষণ কৰিব পৰাকৈ আমি বুজি উঠিব লাগিব আৰু আমাৰ বুজাৰ সেই ধৰণৰ পৰ্যায়ৰ আমি হৈ গৈ উঠা নাই সেইবাবে হয়তো আমি অনুধাৱন কৰিব নোৱাৰোঁ পূৰ্বে আৰু এই ঘটনাবোৰ হৈ যোৱাৰ পাছত আমি ভুগিবলগীয়া হয় এতিয়া কথাটো হ'ল আপুনি যি ধৰণে কৈছে যে কিছু প্ৰিকশ্যনছ বা সতৰ্ক আমি কিছু হ'ব লাগিব যাতে এই ধৰণৰ সমস্যাবোৰ হ'লে এতিয়া ভূমিকম্প যদি হয় আমিতো ৰখাব নোৱাৰোঁ ভূমিকম্প হ'লে হ'বই ভূমিকম্পৰ সময়ত আমি কি কৰিব লাগিব ক'ত এটা সৰু কিট এটা ৰেডি ৰাখিব লাগিব য'ত হয়তো টৰ্চ এটা থাকিব সৰুকৈ চব বাকী কলাপছ হৈ গ'লেও ৰেডিঅ' ছিষ্টেমটো হয়তো থাকিব পাৰে সৰুকৈ ৰেডিঅ' এগৰাকী আমাৰ কৈছিলে ভূতত্ত্ববিদে সেইদিনাখন এটা আলোচনাত সৰুকৈ এটা ৰেডিঅ' ৰাখিব লাগিব বা সৰু কিছু সেই ধৰণৰ কামত অহাকৈ বেটাৰী
বা বেটাৰী চালিত যিহেতু হ'ব পাৰে, টৰ্চ এটা হ'ব পাৰে, ৰেডিঅ' এটা হ'ব পাৰে, এই ধৰণৰ কিট এটা ৰেডি ৰাখিব লাগে বা এই ধৰণৰ ঘটনা হ'লে কি ধৰণে নিজকে ৰক্ষা কৰিব পাৰি সেইসমূহ উপায়ৰ বিষয়েও নিজে কিছু জানিব লাগে। তাৰ বাবে বিদ্যালয়সমূহতো এই ধৰণৰ ড্ৰিল কৰোৱাব লাগে। এই কথাবোৰ আহি পৰিছে। এই প্ৰিকশ্যনটো আমি ল'ব পাৰোঁ, সতৰ্ক আমি হ'ব পাৰোঁ, কিন্তু ইয়াক আমি ৰোধ কৰিব নোৱাৰোঁ। মানে কি হয় শেখৰদা, আপুনি চাব যে আমি জ্যোতিষ শাস্ত্ৰৰ মাধ্যমেৰে বহুতখিনি বস্তু আমি উলিয়াব পাৰোঁ, ঠিক আছে, কিন্তু আমাৰ কথা হ'ল কি যে আমাক জ্যোতিষ শাস্ত্ৰটো এটা পৌৰাণিক ঘটনা বুলি মানুহে ইয়াক মাইথলজিৰ লগত ৰিলেট কৰি পেলাই চাইড কৰি দিছে, কিন্তু জ্যোতিষ শাস্ত্ৰ মাইথলজি নহয়, এইটো মেথমেটিক্স, এইটো এটা মেথমেটিক্স কেলকুলেশ্যন হয়। ইয়াতে আপোনাৰ ফিজিক্স আছে, কেমেষ্ট্ৰি আছে, দিছ ইজ বেছড অন মেথমেটিক্স অনলি, ৰাইট? আৰু ফিজিক্স আছে, আপোনাৰ কেমেষ্ট্ৰি আছে, চব বস্তু আছে ইয়াতে। আৰু এই বস্তুবিলাক অলপমান জানি বুজি লয়, তাৰপিছত যেতিয়া আমি এটা কনক্লুজনত আহিম যে এই এনেকুৱা সময়ত এই ঘটনাবিলাক ঘটিব পাৰে, তো এই ঘটনাৰ প্ৰিকুৱেশ্যন আমি অকণমান পূৰ্ব অনুমান কৰিব পাৰোঁ যে কিবা এটা ঘটনা ঘটাৰ আগতে অন্তত সঠিকভাৱে আমি এটা 100% নোৱাৰিলেও 20% যদি আমি তাৰ পূৰ্ণ গণনা কৰিব পাৰোঁ, তেনেহ'লেও আমি ভাবোঁ যে বহুত মানুহৰ জীৱন আমি ৰক্ষা কৰিব পাৰিম। মই সমাদে আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ পৰা জানিব বিচাৰিম এই সময়ছোৱাত যিহেতু মানুহে উপবাসে থাকে বা আহাৰ গ্ৰহণ নকৰে, জল গ্ৰহণ নকৰে, পানী নাখায়, এই ধৰণৰ কথাবোৰ থাকে, আচলতে কি কৰিব লাগে, কিয় কৰিব লাগে? যে এই সময়ত খাদ্য খালে হজম নহয় নে সূৰ্যগ্ৰহণৰ ফলত বেক্টেৰিয়া জন্মে, খাদ্যত বেক্টেৰিয়া উৎপত্তি হ'ব পাৰে, সেইসমূহে আমাৰ পাকস্থলীত গৈ আমাক অনিষ্ট কৰিব পাৰে? কি ধৰণৰ কথা, কিহৰ কাৰণে আমি আহাৰ গ্ৰহণ নকৰোঁ বা আমাৰ চাইণ্টিফিক বেচিছ কি, বৈজ্ঞানিক ভিত্তি কি এইসমূহ আমাৰ কামৰ? আচলতে এনেও আমাৰ যেতিয়া অমাৱস্যা পৰে, অমাৱস্যাত মানুহে আহাৰ গ্ৰহণ নকৰাৰ কাৰণটো হ'ল এইখিনি সময়ত তাৰমানে আমাৰ বেক্টেৰিয়াৰ পৰিমাণটো যথেষ্ট বৃদ্ধি পায়। হয়, সেইটোৰ কাৰণত যদি আমি সেইখিনি সময়ত খাদ্য খালে সেই বেক্টেৰিয়া যিহেতু আৱিৰ্ভাৱ হ'বই, গতিকে বেক্টেৰিয়াটো তাত অহাটো কোনো ডাঙৰ কথা নহয়। গতিকে যদি আমি সেইখিনি সময়ত আহাৰটো নাখাওঁ, তেতিয়াহ'লে আমাৰ সেই বেক্টেৰিয়াৰ পৰা সম্পূৰ্ণ আমি নিজকে ৰক্ষা কৰিব পাৰোঁ। মানে সেই সময়ছোৱাত, হয়, অৰ্থাৎ যিকোনো গ্ৰহণ, সূৰ্যগ্ৰহণ হওক, চন্দ্ৰগ্ৰহণ হওক, গ্ৰহণৰ সময়ছোৱাত আহাৰ গ্ৰহণ কৰাটো নিষেধাজ্ঞা আছে আমাৰ পৰম্পৰামতে। হয়, সেইটো আপোনাৰ চায়েন্সৰ পৰাও আমাৰ আহি আছে আৰু তাৰোপৰি আমাৰ এষ্ট্ৰলজি চাইডৰ পৰাও সেইটো আমাৰ সম্পূৰ্ণ নিষেধাজ্ঞা কৰা আছে। আৰু বিশেষকৈ যিবিলাক গৰ্ভৱতী মহিলা, তেখেতসকলেও অকণমান এইখিনি সময়ত সাৱধান হ'ব লাগে। তেওঁলোকে বাহিৰলৈ ওলাব নালাগে, যাতে বাহিৰৰ সেই প্ৰভাৱ বিকিৰণ যিবোৰ হ'ব, বেয়া যিবোৰ ৰশ্মি, বিকিৰিত ৰশ্মিৰ দ্বাৰা তেওঁলোকৰ নষ্ট নহয় বা তেওঁলোক প্ৰভাৱিত নহয়, তেওঁলোকৰ গৰ্ভস্থ শিশু যাতে সুকলমে থাকে। সেইটো কাৰণত তাৰমানে সেইখিনি সময়ত আহাৰ নাখালে বেছি ভাল। আৰু পানী যদি ধৰি লওকচোন, পানীটো আমাৰ কেতিয়া পিয়া লাগে হিচাপ নাই, গতিকে পানী খাব লাগিলে একচুৱেলি সেই এগিলাচ পানী আগতীয়াকৈ, গ্ৰহণ নলগাৰ আগতীয়াকৈ এগিলাচ পানী বা এটা জাগত পানী লৈ পেলাই তাত তুলসীৰ পাত দুটা দিয়ক, দি পেলাই ঢাকনি দিয়ক, দি পেলাই পানীটো সেইটো পানী সেৱন কৰিব। অৰ্থাৎ সেই বেক্টেৰিয়াটো নাশ কৰাৰ কাৰণে সেইখিনি উপায় কৰা যায়। গতিকে পানীখিনিৰ বাহিৰে সেইখিনি সময়ত আহাৰ যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে বহুত বেক্টেৰিয়াৰ পৰা আমি সম্পূৰ্ণ উপশম পাব পাৰোঁ বা নিৰাময়। এতিয়া ধৰক আপোনাৰ দিনৰ ভাগত আজি ধুনীয়াকৈ আপুনি ৰন্ধা বঢ়া কৰিছিলে, বিভিন্ন আইটেম, মাছ মাংস কিবা কিবি এইবোৰ আপোনালোকে খালে দিনত, এতিয়া ৰৈও গ'ল, এইখিনি কি গ্ৰহণৰ পাছত পেলাই দিব? আচলতে পেলাই দিয়াটো ভাল। যিহেতু আমি জানো বেক্টেৰিয়া যিহেতু আমাক হেৰি দিয়ে, শৰীৰত আমাক নিশ্চয় আমাক ক্ষতি কৰে। এতিয়া যদি গৰম যদি কৰি দিয়ে এই খাদ্যখিনি, যদি গৰম কৰিলে বাৰু কিছু পৰিমাণে বেক্টেৰিয়াটো নাশ হ'ব পাৰে, কিন্তু বেক্টেৰিয়াটো কিমান গতিত আহিব, কিমান আহিব সেইটোতো আমি ধৰিব নোৱাৰোঁ। গতিকে চববিলাক বেক্টেৰিয়া অকল গৰম কৰিলে নাশ নহয়। কাৰণ যেতিয়া নেকি আমাৰ এই মহামাৰী এতিয়া আমাৰ যেতিয়া নেকি এইবিলাক হয়, গ্ৰহণ পাতি হয়, আৰু বিশেষকৈ এই যিটো পূৰ্ণগ্ৰাস যিটো, এইটোৰ বিনিময়ত কি আমাৰ এনেও যিটো তাৰ ৰশ্মি, এই ৰশ্মিটো যথেষ্ট ভয়াৱহ। এইটোৰ বিনিময়ত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আৰু বিশেষকৈ এই ৰশ্মিৰ দ্বাৰাই আমাৰ কেঞ্চাৰ জাতীয় ৰোগৰো উৎপন্ন হোৱাৰ চান্সটো থাকে। গতিকে এইখিনি সময়ত আমি আহাৰটো যদি গ্ৰহণ নকৰোঁ, তাততো ক্ষতি একো নহয়।
গতিকে সেইখিনি সময়ত আহাৰটো গ্ৰহণ নকৰি তাৰপিছত আপুনি নতুনকৈ বনাই মিলি খাই এতিয়া যদি আমি চাওঁ তেনেহ'লে এতিয়াও গ্ৰহণ লাগিবলৈ 1 ঘণ্টা 15 মিনিটমান আছে হয় গতিকে যিসকলে নিশাৰ আহাৰ দেৰিকৈ খাওঁ বুলি ভাবিছে দেৰিকৈ খোৱাৰ পৰিৱৰ্তে কিছু সোনকাল কৰক 1 ঘণ্টা 15 মিনিট হাতত আছে হয় এইখিনি সময়তে খাই প্ৰয়োজনত অলপ চমুৱাই আপুনি ৰন্ধা বঢ়া কৰক কিন্তু সোনকালে 9:04 মিনিটৰ আগে আগে খোৱা মেলা শেষ কৰক আৰু যিহেতু 4:25 মিনিটত পুৱতি নিশা অৰ্থাৎ তেতিয়া আমাৰ অসমত পোহৰ হয় আজিকালি গৰমৰ দিন যিহেতু গতিকে তাৰ পূৰ্বেতো আপুনি নিশ্চয় নুঠিব 4:30 বজাৰ আগত যিহেতু 4:25 মিনিটত গ্ৰহণ সমাপ্ত হ'ব গতিকে তাৰ পাছত আৰু স্নান কৰি খোৱা লোৱা কৰা সেই কামটো কৰিব পাৰিব গতিকে যিমান পাৰে সোনকালে খাই লওক এতিয়াও আপোনাৰ হাতত সময় আছে চমু কৰক সুন্দৰকৈ 1 ঘণ্টা 15 মিনিটৰ আগে আগে আপুনি খাই ল'ব পাৰে নহয় জানো ইয়াতে মানে এটা কথা যে আমি যদি আয়ুৰ্বেদৰ মাধ্যমেদি চাওঁ তেওঁ ইয়াতে কি কৈছে যে আমাৰ যিটো সূৰ্যৰ পৰা আমাৰ গছ-গছনি ফটোসিনথেসিসৰ মাজেদি মানে কি খাদ্যটো তেওঁলোকে খাদ্য বনায় এইখিনি সময়ত কিন্তু গছৰ পৰা কিবা ছিঙি আনি খোৱাটো অতিকৈ বিপৰ্যয় হয় তো গছৰ পৰা কিবা বস্তু ছিঙি আনি বা গছৰ পাত শাক চব্জি আদি এইবিলাক বস্তুৰ পৰা অকমান দূৰত থকা ভাল কাৰণ কিয় এই সূৰ্যৰ যিটো গ্ৰহণ লাগিব ঠিক আছে পূৰ্ণগ্ৰাস গ্ৰহণ লাগিব তাৰ বিকিৰিত ৰশ্মিৰে তেতিয়া গছে পাতৰ জৰিয়তে সালোক সংশ্লেষণ কৰিব অৰ্থাৎ ফটোসিনথেসিস কৰি তেওঁলোকে খাদ্য গ্ৰহণ কৰে আৰু সেই বস্তুটো যেতিয়া আমি খাওঁ তেতিয়া আমাৰ শৰীৰতো সেই নিগেটিভ প্ৰভাৱটো পৰাৰ সম্পূৰ্ণ চান্সেছ থাকে এইটো আয়ুৰ্বেদৰ মতে তো আৰু সেইটো বস্তু যদি চাই কথাটো নোহোৱাও নহয় কাৰণ কিয় আমাৰ গছৰ পাত লতা বন সকলোবোৰতো আমাৰ সূৰ্যৰ পোহৰৰ পৰাই খাদ্য গ্ৰহণ কৰে নহয় জানো আৰু সেই সূৰ্যটোৰ সেই বস্তুখিনি যদি আমি সেইখিনি সময়ত খাওঁ তেনেহ'লে আমাৰ শৰীৰৰ কাৰণেও এটা বিপৰ্যয় আনিব এটা ধৰক গ্ৰহণ সমাপ্ত হ'ল 4:25 মিনিট তাৰ পাছত সূৰ্য উদয় হ'ব ৰ'দ ওলাব নতুনকৈ হয়তো পোহৰ পৰিব গছৰ পাতত পাতে যেতিয়া ফটোসিনথেসিস কৰিব অৰ্থাৎ সালোক সংশ্লেষণ কৰিব যিটো প্ৰক্ৰিয়াৰ জৰিয়তে গছে নিজৰ বাবে আহাৰ প্ৰস্তুত কৰে গতিকে এই নতুন যেতিয়া ৰশ্মি পৰিব তেতিয়া শুদ্ধি হৈ যাব নহয় জানো শুদ্ধি হৈ যাব কাৰণ কি প্ৰকৃতিয়ে নিজকে ঠিক কৰিব জানে প্ৰকৃতিয়ে নিজকে ঠিক কৰে আৰু প্ৰকৃতিয়েও নিজকে কেতিয়া বচাব লাগে কেতিয়া কি কৰিব লাগে সেই বস্তুবিলাক প্ৰকৃতিয়ে জানে চাওক আমি মানৱ সভ্যতাই নাজানো বহুত বস্তু কিন্তু আপুনি বেলেগ জন্তু জানোৱাৰবিলাকক চাব তেওঁলোকে কিন্তু এই গ্ৰহণৰ সময়ত কিন্তু তেওঁলোকক চাব একদম সাইলেন্ট হৈ থাকে বৰ বিশেষ কিন্তু তেওঁলোকে এক্টিভিটিছবিলাক নেদেখায় কিন্তু মানুহৰ এক্টিভিটিছ বাঢ়ি যায় সেইকাৰণে প্ৰকৃতিৰ লগত ভাৰসাম্য ৰাখি যদি আমি কামবিলাক কৰোঁ তেনেহ'লে প্ৰকৃতিয়ে আমাক শিকাই দিয়ে যে কেতিয়া কি কৰিব লাগিব কি কৰিব নালাগে হয় এতিয়া কথাবোৰ আহিল কি ধৰক গ্ৰহণ কাইলৈ পুৱতি নিশা 4:25 মিনিটত সামৰণি পৰিব তাৰ পাছত সূৰ্য ওলাব আমি সূৰ্য যেতিয়া বহুতেই সূৰ্য নমস্কাৰ কৰে বা সূৰ্যক জল অৰ্পণ কৰে এই কাৰ্যবোৰ কৰিব আমাৰ কোৱা হয় যে স্নান কৰিব লাগে তাৰপাছত পূজা অৰ্চনা কৰিব লাগে এতিয়া কওকচোন গ্ৰহণৰ সময়ছোৱাত পূজা অৰ্চনা বা স্তুতি কৰিব পায় নে গ্ৰহণ যেতিয়া সামৰণি পৰিব পুৱতি নিশা তেতিয়া কৰিব লাগিব গ্ৰহণৰ সময়ত মন্ত্ৰ মাতিব পায় হয় ঠিক আছে আপুনি বীজ মন্ত্ৰ আদি মাতিব পাৰে কিন্তু গ্ৰহণৰ সময়ত মানে ভগৱানক মাতিব পাৰেতো এটা বেলেগ বস্তু আৰু মাতিলে ভাল এটা বেলেগ বস্তু ভাল মাতিলে ভাল আপোনাৰ যেতিয়া আপুনি যিকোনো মন্ত্ৰ উচ্চাৰণ নকৰে কিয় আপোনাৰ যিটো শৰীৰত 360 ডিগ্ৰী এংগলৰ পৰা অ'ৰা এটা আহিব যিটো আপোনাৰ নিগেটিভ যিটো এনাৰ্জি আছে আপোনাক শৰীৰত সোমাবই নিদিয়ে ঠিক আছে কিন্তু ভগৱানক এইখিনি সময়ত সাক্ষাৎ ভগৱানৰ ওচৰত মৃন্ময় মূৰ্তিয়ে হওক বা যিকোনো মূৰ্তিয়ে হওক তেওঁলোকৰ চৰণত যায় সেৱা অৰ্চনা কৰাটো আমাৰ শাস্ত্ৰমতে নিষেধাজ্ঞ আছে কাৰণ কিয় এইখিনি সময়ত ভগৱানক ডাইৰেক্টলি প্ৰাৰ্থনা কৰাৰ কোনো শাস্ত্ৰসন্মত নিয়ম নাই কিন্তু মন্ত্ৰ আদি মাতাৰ কিন্তু ইয়াতে প্ৰৱধান আমাক শাস্ত্ৰই দি থৈ দিছে এতিয়া সাধাৰণতে এইটো দেখা যায় এই মানুহে কি কৰে পুৱা উঠি নিজৰ থাপনা থাকে তাৰ থাপনাৰ সন্মুখত চাকি বন্তি জ্বলাই আৰু তাত মন্ত্ৰ উচ্চাৰণ কৰে এতিয়া সেই স্থানত এতিয়া আপুনি কৈছে যে পূজা অৰ্চনা কৰিব নাপায় পূজা অৰ্চনা নকৰিলে ঠিক আছে এটা মন্ত্ৰ উচ্চাৰণ কৰিব পায় মন্ত্ৰ উচ্চাৰণ ক'ত কৰিব এই থাপনাৰ সন্মুখত কৰিব নে আন ঠাইত বহি কৰিব আজিৰ কাৰণে ৰাতিৰ কাৰণে আপোনাৰ গোটেই পৃথিৱীখনে আপোনাৰ কাৰণে মন্দিৰ আপুনি খালি শুই থকা বিছনাখনৰ বাহিৰে বাকী চবতে আপুনি মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে হয় মুঠতে থাপনাৰ সন্মুখত নকৰি আন ঠাইত কৰিব নেকি কাৰণ চুটক লাগিব নহয় 12 ঘণ্টা আগত মন্দিৰত চুটক লাগি যাব কাৰণ সূৰ্য গ্ৰহণ হ'লে আৰু চন্দ্ৰ গ্ৰহণ হ'লে 9 ঘণ্টা আগত লাগিব তো 12 ঘণ্টা আগত সেইটো পূজা অৰ্চনাটো নকৰাটোৱে ভাল হয় সমাদেও আপোনাৰ ওচৰলৈ আহিছোঁ আপোনাকো সেই একেটাই কথাই সুধিছোঁ যে আমি থাপনাৰ সন্মুখত এই সময়ছোৱাত গ্ৰহণৰ সময়ছোৱাত স্তুতি কৰিব পায় নে আমি বেলেগ কৰিলে বেলেগ ঠাইত কৰিব লাগে চাওক যিহেতু আমি এইটোৰ দ্বাৰা সদায় এটা নিগেটিভ আমি পাওঁ নিগেটিভিটি যিহেতু আহি আছে গতিকে
সেইটো মন্দিৰত গৈ বা সেই কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি য'ত আছে আপুনি সম্পূৰ্ণ সুৰক্ষিতভাৱে নিজৰ ঘৰতে বহক, নিজৰ ঘৰত বহিয়ে কৰক, বা আপুনি ভালকৈ ভাল ঠাইত এটুকুৰাত বহি তাক সম্পূৰ্ণ আৰাধনা কৰিব পাৰে। ভগৱানক আৰাধনা কৰাত কোনো হেৰি নাই, কোনো দোষ নাই। কিন্তু ঘটনা হৈছে কি, চববিলাক বস্তু কেনেকৈ হৈছে, আমি মন্দিৰত যাব লাগিলে মন্দিৰ ওলোৱা, আমি যিহেতু এইটো কওঁ মন্দিৰত ওলাব নালাগে, নিজৰ ঘৰত থাপনা থাকে নহয়। হয় হয়, নিজৰ থাপনাৰ ক্ষেত্ৰত তাতে কৰিব পাৰিব, তেনেকুৱা নহয়। কিন্তু ঘটনা হৈছে কি, যদি মন্দিৰত কৰিব লগা হয় মন্দিৰত সেইখিনি নোযোৱাটো ভাল, বাহিৰত ওলাব নালাগে। আৰু এনেও চাওক, আমি জেনেৰেলি আমি সকলোৱে জানে যেতিয়া পূজা অৰ্চনা কৰিব যায় মন্দিৰত সোমালে সাধাৰণতে এনে বিশেষকৈ ওপৰৰ শৰীৰত আপোনাৰ এনে সেই নিপিন্ধে, খোলা থাকে। গতিকে সেই খোলা থাকিলে তেতিয়া এনেও আমাৰ যে ৰেৰ যিটো প্ৰভাৱ সেইটো পৰিব পাৰে। কাৰণ যেতিয়া নেকি চন্দ্ৰগ্ৰাহেই হওক বা সূৰ্যগ্ৰাহেই হওক, তেতিয়া আমাৰ যিটো আমাৰ ৰেডিয়েশ্যন আমাৰ পৰিব, এইটো আমাৰ ক্ষতি কৰে। গতিকে খালী যিটো শৰীৰেৰে একচুৱেলি বাহিৰ ওলাব নালাগে। গতিকে ঘৰত আপোনাৰ যি স্থাপনাত কৰক, কোনো কথা নাই। বা ভগৱানক এনেকুৱা নহয়, আচলতে আমি ভাবোঁ যে বোলে অকল মন্দিৰত আপুনি পূজা অৰ্চনা কৰিলে ভগৱানে সন্তুষ্ট হয়, তেনেকুৱা নহয়। মন্দিৰটো একচুৱেলিটো ভগৱান সম্পূৰ্ণ হৈছে, মন্দিৰটো হৈছে নিজৰ মনটোৱে মেইন মন্দিৰ। গতিকে আপুনি মনেৰে যদি আপুনি ভগৱানক উচ্চাৰণ কৰে, স্তুতি কৰে, তাতে পাব। আপোনাৰ মন্দিৰ বুলি কথা নাই বা থাপনাৰ আগ বুলি কোনো কথা নহয়। হয়, এতিয়া কথাটো আহিব, এই সময়ছোৱাত যথেষ্ট সতৰ্কতাৰে থকাটো দৰকাৰ। আৰু যেনেকৈ খোৱা লোৱাৰ কথা ক্ষেত্ৰতো কিছু নিষেধাজ্ঞা আছে বা কোৱা হয় খাব নালাগে, আহাৰ গ্ৰহণ কৰিব নালাগে, এই সম্পৰ্কে আমি আলোচনা কৰিলোঁ। আৰু বহুতৰ এটা জিজ্ঞাসা থাকে, উৎসুকতা থাকে যে সূৰ্য গ্ৰহণ কেনেবাকৈ চাবলৈ পাৰিম নেকি, বা এই ধৰণৰ কথাবোৰো হয়। যেতিয়া আমাৰ দিনৰ ভাগত সূৰ্যগ্ৰহণ চন্দ্ৰগ্ৰহণ হয় তেনেহ'লে বহু লোকে আকাশৰ ফালে চোৱা এটা উৎসুকতা থাকে মানুহৰ মনত। গতিকে এই ধৰণৰ কথাবোৰো থাকেই। এতিয়া সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণ চাবৰ কাৰণে এতিয়া কিছু বিশেষ সতৰ্কতামূলক ব্যৱস্থা কৰিব লাগে। বহু বেলেগ ধৰণৰ আজিকালি ছানগ্লাছেছ ওলাইছে, গ্লাছেছ ওলাইছে, সেইবিলাক ISO চাৰ্টিফাইড হ'লে ভাল, তেতিয়া চকুৰ ক্ষতি নকৰে বুলি কোৱা হয়। বা চাবৰ কাৰণে যিসমূহ উপকৰণৰ ব্যৱস্থা কৰা হয়, এই উপকৰণবিলাক বিজ্ঞানসন্মত হ'ব লাগে, খালী চকুৰে গ্ৰহণ চাব নালাগে, নহয় জানো? মই কাশ্যপ ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াতে মানে কি হয় যে আমাৰ চবতকৈ আমি যিটো সৰুৰ পৰা যিটো নিয়ম পালন কৰি আহিছোঁ যে এক্সৰে পেপাৰ চবতকৈ বেষ্ট সূৰ্যগ্ৰহণ চোৱাৰ কাৰণে। ঠিক আছে, সেই এক্সৰে পেপাৰে আপোনাৰ কোনো ধৰণৰ হাৰ্মো আপোনাক নকৰে। যিহেতু ৰঞ্জন ৰশ্মিৰ কথা পেপাৰ, যিখন এক্সৰে পেপাৰ, সেইখন দি আপুনি খুব ভালকৈ সূৰ্যগ্ৰহণটো দেখা পায়। আৰু তাৰ কাৰণে আপোনাৰ শৰীৰত বা চকুত কোনো ধৰণৰ নিগেটিভ এফেক্ট নপৰে। চাওক, মাইথলজিকেলি এটা বেলেগ বস্তু আৰু মডাৰ্ণ চায়েন্স এটা বেলেগ বস্তু। সাধাৰণতে মডাৰ্ণ চায়েন্সত কি হয়, সূৰ্যগ্ৰহণৰ ফলত কি ঘটনা হ'ব পাৰে তাৰ কোনো চাইণ্টিফিক প্ৰুফ একো নাই। ঠিক আছে, কিন্তু আমি সেই বস্তু শাস্ত্ৰত পাইছোঁ, আৰু শাস্ত্ৰত পোৱাৰ কাৰণে আমি সেইটো মানিবলৈ বাধ্য হৈছোঁ। কিন্তু আমাৰ কি বোলে চাইণ্টিষ্টবিলাকে যিটো প্ৰমাণ কৰি উলিয়াইছে যে তাৰ ফলত কিবা হৈছে নেকি, কোনোবা মানুহৰ কিবা প্ৰব্লেম পাইছে নেকি, সেই প্ৰব্লেমবিলাক কিন্তু দেখা পোৱা নাযায়। কিন্তু দেখা নাই পোৱা মানে এইটো নহয় যে তাৰ ঘটনা নঘটিব পাৰে। আমি পৃথিৱীত বহুত বস্তু দেখা নাপাওঁ, সেই তাৰ মানে এইটো নহয় যে সেই বস্তুটো নাই। এটা উদাহৰণ দিম, অলপ ফানি লাগিব পাৰে যাতে আপুনি ভালকৈ বুজি লয়, যে আমি পোহৰো দেখা নাই। আমি ঠিক আছে, পোহৰো দেখা নাই, পোহৰে আমাক দেখাত সহায় কৰে। আমি বতাহো দেখা নাই, ঠিক আছে, বতাহ আমি অনুভৱ কৰোঁ, কিন্তু সেই বায়ুটো আমি দেখা নাপাওঁ, আমি অনুভৱ কৰোঁ। শ্বাস প্ৰশ্বাসতো বায়ু ব্যৱহাৰ আৰু পোহৰটো আমি দেখা পোৱা নাই, পোহৰে আমাক দেখাত সহায় কৰে। তাৰ মানে এইটো নহয় যে পোহৰ নাই বা বায়ু নাই। আৰু সেই বস্তুটো যিহেতু আমি দেখা পোৱা নাই, তাৰ দেখা নোপোৱাৰ কাৰণে সেই বস্তুটোৱে যে আপোনাৰ অস্তিত্ব নাথাকিব সেইটো নহয়। নেদেখা আমাৰ গৱেষণাৰ বহুত বস্তু আছে, নেদেখা বস্তু বহুত আছে, যিটোৱে আমাক ডাইৰেক্টলি ইনফ্লুৱেঞ্চ কৰে। তো নেদেখাৰ কাৰণে যে নাই বুলি ক'লে নহ'ব। ইয়াৰ ঋষিমুনিবিলাকে কিবা এটা তথ্য বিচাৰিহে আমাক যিহেতু এই ডাটাবিলাক দিছে, তো সেইবিলাক আমি মানা দৰকাৰ। আচলতে আমাৰ ঋষিমুনিসকলৰ গৱেষণাৰ ফচল আজিৰ সময়ত যিবোৰ আমি জ্যোতিষশাস্ত্ৰ পাইছোঁ বা এই চিন্তা চৰ্চা সাধনা পাইছোঁ, এই সামগ্ৰিক ভেটিটো তেওঁলোকে গঢ়ি থৈ গৈছিল। আৰু তাৰ আলমত আমি আগবাঢ়ি আছোঁ, বা তাৰ আলমতে পশ্চিমীয়া দেশত বিজ্ঞানে এটা বেলেগ বাটৰ সন্ধান পালে, আৰু সেই ধৰণে আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি আগবাঢ়ি আছোঁ। কিন্তু আমাৰ পৰম্পৰাক বা আমাৰ যিসমূহ পূৰ্বজৰ বা এই ঋষিমুনিসকলৰ গৱেষণা, তাক আমি নৎসাত কেতিয়াও কৰিব নোৱাৰোঁ। আৰু জ্যোতিষশাস্ত্ৰ
এটা বিজ্ঞান গতিকে তাকো আমি নৎসাত কৰিব নোৱাৰোঁ যিহেতু তাত বহু ধৰণৰ ক্যালকুলেশনস আছে আমি পূৰ্বেও উল্লেখ কৰিছোঁ যে বহু পূৰ্বেই যিহেতু গণনা কৰা হয় আৰু একিউৰেটলি সকলো বস্তু মিলি যায় গতিকে এই বিজ্ঞান নহয় আৰু নোৱাৰে গতিকে এই কথাবোৰ আমি সামগ্ৰিকভাৱে বিশ্লেষণ কৰিব লাগিব আৰু অনুষ্ঠান সামৰিব লাগিব কিন্তু অনুষ্ঠানৰ শেষত আপোনালোকে এনে গ্ৰহণ বা গ্ৰহণৰ সময়ত কৰিব লাগে নালাগে কথাবোৰ উল্লেখ কৰিলে শেষত আপুনি কি মন্তব্য আগবঢ়াব বিচাৰিব শৰ্মাদেউ হয় চমুকৈ আজি যেহেতু আমাৰ এই সূৰ্যগ্ৰহণৰ সময়ত যদিও বা আমাৰ ভাৰতবৰ্ষত ইয়াত দৃশ্যমান নহয় তথাপিও এই সূৰ্যগ্ৰহণৰ আগে আগে আমাৰ যিসকল মানুহে ৰাতিৰ আহাৰ গ্ৰহণ কৰে তেখেতসকলে সূৰ্যগ্ৰহণৰ আগে আগে ৰাতিৰ আহাৰ গ্ৰহণ কৰক আৰু পানী খাব লাগিলে পানীৰ জাগৰ ভিতৰত তুলসীৰ পাত বা তুলসী একচুৱেলি আমাৰ ৰাতি এনেই আমাৰ শাস্ত্ৰমতে ৰাতি তুলসীৰ পাত ছিঙিব নালাগে যদি আপোনাৰ ঘৰতে যদি তুলসী এনেই থাকে নহয় তুলসী তাৰ দি পেলাই তেনেকৈ হেৰি কৰক পানী ঢাকি ৰাখক আৰু সেই পানীটো সেৱন কৰিব পাৰিব আৰু লগতে খালি আপোনাৰ চাৰ্ট নিপিন্ধাকৈ বা কোনো ধৰণৰ গেঞ্জি নিপিন্ধাকৈ বাহিৰত ওলাব নালাগে আৰু যিখিনি গৰ্ভৱতী মহিলা তেখেতসকলে যাতে বাহিৰত নোলায় সেইখিনি মই বিশেষভাৱে অনুৰোধ কৰিছোঁ আৰু এই গ্ৰহণৰ প্ৰভাৱ যাতে কাৰোৱে নপৰে বিশেষকৈ বাচ্চাবিলাকৰ বেছি প্ৰভাৱ হয় গতিকে বাচ্চাবিলাককো যাতে গ্ৰহণ লগা সময়ত বাহিৰত ওলাব নিদিয়ে আৰু বিশেষকৈ আৰু বাচ্চা হওক বা বৃদ্ধসকল যিবিলাকৰ বেমাৰ হৈ আছে গতিকে তেখেতসকলক পাৰিলে নোলোৱাটো ভাল কাৰণ এইটো গ্ৰহণ চোৱা বস্তু আচলতে চোৱা বস্তু নহয় যিহেতু এইটোৰ পৰা আমাৰ যথেষ্ট অপকাৰ হয় গতিকে এইটো অকণমান যদি আপোনালোকে মানি চলে মানি পেলাই যদি ঘৰৰ ভিতৰতে থাকে তেতিয়াহ'লে সুফল পোৱা যাব যথেষ্ট সুফল পাব আৰু সেইখিনি মোৰ ক'ব লগা আৰু অৱশেষত গোটেই ভাৰতবাসীকে মই অনুৰোধ জনাওঁ যে আগন্তুক যিবিলাক আমাৰ প্ৰাকৃতিক দুৰ্যোগ এই দুৰ্যোগৰ পৰা আপোনালোকে সতৰ্ক থাকক আৰু বৰ্তমান দেখি আছে যিটো গৰম এই গৰমৰ উষ্ণতা আৰু বেছি বঢ়াৰ সম্ভাৱনা আছে গতিকে তাৰ কাৰণে যিখিনি যাৱতীয় কৰিবলগীয়া আছে সেইখিনি কৰি আপোনালোকে কৰিব যাতে শৰীৰত বেমাৰ আজাৰ নহয় ধন্যবাদ মই আহিছোঁ অন্তিম মন্তব্যৰ বাবে বিনয় কাশ্যপ ডাঙৰীয়া আপোনাৰ ওচৰলৈ কি ক'ব এই গ্ৰহণৰ ফলত ভাৰতবৰ্ষৰ কি প্ৰভাৱ পৰিব পাৰে সেই বস্তুটো আমি অলপ জানিলোঁ যে ভাৰতবৰ্ষত যিহেতু এই গ্ৰহণটো আমাৰ ভাৰতবৰ্ষৰ পৰা দেখা নাপায় আমি যিহেতু ৰাতি হ'ব গ্ৰহণটো তাৰমানে এইটো বস্তু বুজিব আপোনাৰ যদি শত্ৰু আছে যদি আপুনি যিটো শত্ৰুক চিনি পায় সেই শত্ৰুৰ লগত আপুনি কাজিয়া কৰিব পাৰিব সেই শত্ৰুক বশ কৰিব পাৰিব যিটো শত্ৰুক আপুনি দেখা পোৱা নাই সেই শত্ৰুৰ লগত আপুনি যুঁজাত আপুনি বহুত বেছি কষ্ট কৰিবলগীয়া হ'ব যেহেতু ভাৰতবৰ্ষৰ পৰা এই সূৰ্যগ্ৰহণ দেখা নাপাব ভাৰততো বহুত গুপ্ত শত্ৰুৱে বহুত আমনি কৰিব পৰা সম্ভাৱনা দেখা পোৱা যায় আৰু দেশত মানে কি মাটি বাৰীক লৈ পৃথিৱীত বিভিন্ন প্ৰান্তত যুদ্ধ বিগ্ৰহ হোৱাৰ সম্ভাৱনাও ইয়াত আছে কাৰণ কিয় কালপুৰুষৰ চতুৰ্থ ভাৱত এই গ্ৰহণটো লাগিছে আৰু প্ৰাকৃতিক দুৰ্যোগ আদি হোৱাৰ সম্ভাৱনা আছে আৰু প্ৰেজেণ্ট চৰকাৰক আৰু মানে কি প্ৰেজেণ্ট চৰকাৰকো যাতে খলঠেকত পেলাব পাৰে এছাম লোকে সেই হিচাপেও কিছুমান ৰাজনীতি আদি কৰিব পাৰে তো মুঠৰ ওপৰত অকণমান ইয়াতে খেলি মেলি হোৱা দেখা পোৱা যায় আগন্তুক আহিবলগীয়া দিনবিলাকত ধন্যবাদ সাউথ ইষ্টৰ ছাইডৰ পৰা বিশেষকৈ বেছি সাৱধান শত্ৰু ভাৰতবৰ্ষই সাউথ ইষ্টৰ পৰা অকণমান বেছি সাৱধান থকাটো ভাল হয় এয়া আছিল আজিৰ আলোচনা আৰু এই আলোচনাত অংশগ্ৰহণ কৰাৰ বাবে দুয়োগৰাকী অতিথিকে ধন্যবাদ জ্ঞাপন কৰি মই চন্দ্ৰশেখৰ চৌধুৰী অপেন ফৰ্মৰ পৰা বিদায় লৈছোঁ কিন্তু চাই থাকিব নেশ্যনাৰী ধন্যবাদ